तिनसुकिया नौपोखरी पार्क में ईदगाह को लेकर उठ रहे प्रश्न पर आज संगठन ने तिनसुकिया नगर पालिका को मेमोरेंडम देते हुए ईदगाह से जुड़े सवाल किया। इस पूरे मामले में संगठन का क्या कहना था? আমি এটাই কথা ক'ম যে সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ ফালৰ পৰা যিটো ঈদগাহক লৈ বিতৰ্ক বুলি নকওঁ, যি ঈদগাহক লৈ এটা প্ৰশ্ন উত্থাপন হৈ আছে, সেই প্ৰশ্নটো অৱসান ঘটাই আমি প্ৰশাসনক স্মাৰক পত্ৰ দিছোঁ আৰু প্ৰশাসনে খুব শান্তিপ্ৰিয়ভাৱে আমাৰ কথাবিলাক শুনিছে আৰু আমি আশা ৰাখিছোঁ অতি সোনকালে যাতে ঈদগাহৰো ইয়াৰ পৰা স্থানান্তৰিত হওক, কাৰণ জনগোষ্ঠীৰ এটা আৱেগ অনুভূতি আছে। গতিকে জনগোষ্ঠীৰ মানুহখিনি বেংমৰা মটক ৰাজ্যৰ বাহিৰে অন্য ৰাজ্যততো আমি যাব নোৱাৰোঁ, অন্য ৰাজ্যততো আমাৰ কীৰ্তিচিহ্নসমূহ থ'ব নোৱাৰোঁ বা অন্য ৰাজ্যততো একো কৰিব নোৱাৰোঁ। গতিকে আমাৰ নিজৰ ৰাজ্যখনতে নিজৰ বেংমৰা মটক ৰাজ্যৰ নিজৰ ঐতিহ্যসমূহ, আমাৰ আদিম যি ঐতিহ্য আছে, সেই আদিম ঐতিহ্যসমূহতে আমি নিজৰ উৎসৱ পাৰ্বণবিলাক আমি অনুষ্ঠিত কৰিবলৈ আমি বিচাৰোঁ আৰু আমি ইয়াকে ক'ব বিচাৰিছোঁ। ধন্যবাদ। পোনপ্ৰথমতে মই সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু কালি আমাৰ যি কাৰ্যসূচী হৈ আছিলে সকলোৱে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে কৰিলে আৰু বিভিন্ন দল সংগঠন তথা ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ইয়াত আমাৰ ইয়াত অংশগ্ৰহণ কৰি আমাৰ যি ছট পূজাৰ আমাৰ এই কীৰ্তিচিহ্নৰ ওপৰত মুখ্যম আঘাত সানিবলৈ লৈছিলে তাৰ আমাৰ বাধা আৰোপ কৰাৰ ক্ষেত্ৰত সহায় সহযোগ কৰিলে। এই ঈদগাহৰ ক্ষেত্ৰত মই ক'বলৈ গ'লে মানে কি, মই যেতিয়াৰ পৰা ইয়াত দেখিছোঁ এইখন ঈদগাহ ইয়াতে আছিলে, কিন্তু এইটো আমাৰ ইয়াত য'ত এটা সঁচাকৈ ক'বলৈ গ'লে ইয়াত এটা ধৰ্মান্তৰণ কৰিবলৈ কিছুমান মানুহে ক'বৰ কাৰণে সুবিধা পায়। এতিয়া আমি ধৰ্মান্তৰ কৰিবলৈ কোনো কথা নাই, কিন্তু ইয়াৰ পৰা এই ঈদগাহটো যাব লাগে বুলি ময়ো ভাবোঁ। আৰু ইতিমধ্যে ঈদগাহৰ ক্ষেত্ৰত আমি কথা পাতিছিলোঁ, এজন সংগঠনৰ গৰিয়ামৰীয়া এজন সংগঠনৰ নেতা আমাৰ কালি আহি উপস্থিত হৈছিলে আৰু তেখেতে আমাক কথা দি থৈ গৈছে যে এইটো ইয়াৰ পৰা উঠোৱাৰ এটা ব্যৱস্থা আমি কৰিম বুলি, আৰু মই ইতিমধ্যে তেখেতৰ লগত যোগাযোগ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু এইটো ইয়াৰ পৰা উঠি যাব লাগে বুলি ময়ো ভাবোঁ। আৰু সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা এইটো আমাৰ দাবী। আৰু